এইফালে বনাই আছিলোঁ ছাগলীৰ মাংস ধুনীয়াকৈ বনাই আছিলোঁ কিন্তু কি ক'ব গেছ শেষ হৈ থাকিলে এইফালে গোটেইখিনি লগোৱা হৈ গৈছিলে আলু কাটি ভাজি লগাবলগীয়া আছিলে কিন্তু গেছ শেষ হৈ গ'ল এতিয়া চিলিণ্ডাৰ বেলেগ চিলিণ্ডাৰ বয়ে লগাব লৈছে এইফালে চাং পাকঘৰ বনাইছিলোঁ এতিয়া তলৰ পৰা আনিবগৈ লাগিব চাঙলৈ উঠাব লাগিব চিলিণ্ডাৰ বয়ে আনি আছে আৰু এইফালে গেছো লগোৱা হৈ গ'ল চিলিণ্ডাৰ এইফালে এতিয়া ভাজিবলৈ লৈছোঁ আলুখিনি লগাই দিলোঁ এইখিনি বনাই আছোঁ ছাগলী মাংস বহুত ৰাতি হৈ গৈছিলে সেইকাৰণে এনেদৰে বনাই আছোঁ আৰু জল্দি শ্বৰ্টকাটকৈ বনাইছোঁ গোটেইখিনি মছলা চছলা দি ভাজি একেবাৰে লগাই পানী অলপ দি একে চিটি মাৰিব দিম আৰু তাৰপিছত খাম আৰু আলু সিজিব ল'লে পানীখিনি ঢালি দিম অলপ হৈছে আৰু পানী ঢালিব পৰা হৈছে এতিয়া পানী অলপ লগাই দিওঁ কুকাৰৰ ঢাকন লগাই দিছোঁ আৰু এতিয়া চিটি মাৰিলে হৈ যাব আৰু একেবাৰে সহজ পদ্ধতি জল্দি জলদা হ'লে মানে এনেদৰে মই বনাওঁ আৰু খাচী মাংস এনেকৈ মই বনাব নাজানো কেনেকৈ বনাই কিন্তু এনেকৈ বনাই দিওঁ আৰু মছলা চছলা দি আজি একো খুন্দা মই আদা নহৰু জলকীয়া লগাইছোঁ আদা নহৰু জলকীয়া খুন্দি আকৌ জলকীয়াখিনি কাটিও লগাই দিছোঁ তাৰপাছতে পেকেটৰ মছলা জিৰা ধনিয়া ৰেড চিলি আৰু এয়া গৰম মছলা ছাগলী মাংসত গৰম মছলা নিজে খুন্দি লগালে বেছি খাই ভাল লাগে কিন্তু আমি পেকেটৰ লগাইছোঁ মানে খাম বুলি একো যা যোগাৰ কৰা নাছিলোঁ আমাৰ যিকে হৈ গ'ল খাবলগীয়া সেইকাৰণে এনেদৰে বনাইছোঁ নহ'লে অলপ ভালদৰেও বনাই মেলি খাব পাৰি ইয়াতকৈও বাৰু এনেই চিম্পুল আৰু উতলি আছে এয়া হৈ যাব আৰু পানীটো অকণমান কমিলে গ্ৰেভি টাইপৰ পিঁয়াজ ভালদৰে যদি লগোৱাহেঁতেন ভাল লাগিলে হয় পিঁয়াজ দিছোঁ কিন্তু এনেদৰে কিবা কৰি লগোৱা নাই আৰু